নমস্কাৰ আজি 1 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মিয়া গীত গোৱা আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ গীতৰ আৰ্হিত এবাৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা আলতাফ হুছেইন মিয়া গীত গোৱা এইগৰাকী আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি জনাই আছো বিশেষ খবৰ কিয়নো মিয়া গীত গায়ক ভাইৰেল হোৱা অসমীয়াক অপমান কৰা আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কান্তদায়ী গীত গাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা এইগৰাকী আলতাফ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ গানৰ আৰ্হিত এইগৰাকী আলতাফ হুছেইনে অসমত সৃষ্টি কৰিছিল বিতৰ্কত অসমত সৃষ্টি কৰা হৈছিল এই গীতটো আৰু তাৰ পিছতেই আলতাফ হুছেইনক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশৰ গানৰ আৰ্হিত এইগৰাকী আলতাফে ৰচনা কৰিছিল এটা গীত যি গীতক লৈ এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল আলতাফ হুছেইন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই গীত আৰু তাৰ পিছতেই মিয়া জাগিলে অসমীয়াই নাম পাহৰিব বুলি গীতটোত কোৱা হৈছিল তাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল কেৱল সিমানেই নহয় গীতটোত স্পষ্টকৈ উল্লেখ কৰা আছিল যে অসম তোৰ বাপেৰৰ নেকি বুলি এইদৰে গীতৰ মাধ্যমেদি এইদৰে কোৱা হৈছিল বাংলাদেশৰ গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল এই গীতটো আৰু তাৰ পিছতেই এই গীতক লৈ সামাজিক মাধ্যমত তোলপাৰ লাগিছিল আৰু অৱশেষতে দুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে অৱশেষত আলতাফক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে এবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কয় যে মই নিৰ্বাচন খেলা নাছিলো উজনি অসমত জনতাই নিৰ্বাচন খেলিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক হৰুৱাবলৈ সকলো চেষ্টা চলাইছিল কিন্তু ফেইল হ'ল আমি জনাই আছো বিশেষ খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰি এবাৰ মন্তব্য গৌৰৱ গগৈ গৌৰৱে কয় যে মোক হৰুৱাবলৈ সকলো চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু অৱশেষত ফেইল হ'ল মই নিৰ্বাচন খেলা নাছিলো উজনি অসমৰ জনতাইহে নিৰ্বাচন খেলিছিল মন্তব্য গৌৰৱ গগৈৰ গৌৰৱে কয় যে মই জয়ী হোৱাৰ কাৰণ একমাত্ৰ উজনি অসমৰ মান স্বাভিমান আৰু বিবেকবান জনতা 2026ক লৈ শংকাত ভুগি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজি উঠিছে যে 2026ত বিজেপিৰ পতন নিশ্চিত 2026 অসমৰ জনতাই বুটাম টিপি বিজেপিক বিদায় দিব এয়া কিন্তু গম পায় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল নিজৰ ব্যক্তিগত সম্পত্তিৰ বৃদ্ধিৰ বাবেহে ৰাজনীতিলৈ আহিছে ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কেৱল সিমানেই নহয় বিজেপি চৰকাৰে নিজৰ ধাৰ মাৰিবলৈ দুখীয়া জনতাৰ পৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে ধন খৰকাইছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু কয় যে স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক বিজেপি চৰকাৰে ৰাজহুৱা ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰাইছে বিজেপি শাসনলৈ অহাৰ পৰা ভয়ংকৰ ৰূপত মূল্য বৃদ্ধি হৈ আছে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ধাৰত চলি আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ বিজেপি আদানী আৰু আম্বানীৰ বাবে কিন্তু কংগ্ৰেছ ছাত্ৰ ছাত্ৰী কৃষক মহিলা শিল্পী আৰু শিক্ষকৰ বাবে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছৰে পৰা অসমৰ জনতাৰ আৰ্থিক অৱস্থা বেয়া হৈ গৈ আছে আমাৰ বাবে হিন্দু মানে শক্তি আমাৰ বাবে হিন্দু মানে সত্য আমাৰ বাবে হিন্দু মানে শান্তি আৰু প্ৰগতি কিন্তু বিজেপিৰ বাবে হিন্দু মানে ভোট আৰু ৰাজনীতি এই মন্তব্য আজি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএএছ বিষয়া হিতেশ দেৱ শৰ্মা আমি জনাই আছো বিগ ব্ৰেকিং নিউজ কিয়নো গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএএছ বিষয়া হিতেশ দেৱ শৰ্মা
এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। ফেচবুকত বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য কৰি এবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে হিতেশ দেৱ শৰ্মা। ৰাজ্যত উজনি নামনি বিতৰ্কৰ চলি থকাৰ সময়তেই হিতেশ দেৱ শৰ্মাৰ উচতনিমূলক পোষ্ট লিখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু মেধাৱী ছাত্ৰীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে চৰকাৰে পিস্তল হাতত দিব লাগে বুলি বিতৰ্কিত পোষ্ট লিখিছিল ফেচবুকত আৰু তাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ তোলপাৰ লাগিছে। শীঘ্ৰেই অসম আৰক্ষীয়ে তদন্ত কৰি হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে। পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এইবাৰ মুছলমানক বিভেদ নকৰিব, এইবাৰ খকিয়াই দিছে হিমন্ত বিশ্ব শৰ্মাক। মুছলমানক বিভেদ নকৰিব, ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। কোনে এইদৰে মন্তব্য কৰিছে আমি সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ মুছলমানক বিভেদ নকৰাৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুছলমানক বিভেদ নকৰিব। সদনত নামাজৰ বিৰতিৰ বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীলৈ সকিয়নি প্ৰদান কৰা হৈছে। আপুনি ইয়াক শীঘ্ৰেই বন্ধ কৰক। হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোকে সমান দৃষ্টিৰে চাওক। কাশ্মীৰতো আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকো। যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশখনৰ ছবি সুন্দৰ হ'ব। সময় কাৰো বাবে একে নাথাকে, ভাল সময় ঘূৰি আহিব। এই দেশ একতাৰ এনাজৰীৰে গঢ়া দেশ। সেইবাবেই ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়। আমি সকলো ধৰ্মকে সুৰক্ষা দিব লাগে। মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ আহ্বান জনাইছে নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। সাৱধান হওক, সতৰ্ক হওক। 20খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছো ৱেডাৰ আপডেট, কিয়নো ৰাজ্যত বতৰ ৰৈছে কাল ৰূপ। যিকোনো মুহূৰ্ততে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ অব্যাহত আছে আৰু এই সময়তেই প্ৰচণ্ড ধুমুহাত ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ। সাৱধান হওক ৰাজ্যৰ 20খন জিলাৰ বাসিন্দা। ইতিমধ্যে সাৱধান হৈ থাকিবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। নিশাৰ পৰা আৰম্ভ হৈছে বহুকেইখন ঠাইত মুখলধাৰ বৃষ্টিপাত আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। মুখ্যমন্ত্ৰীক হুংকাৰ এইবাৰ ইণ্ডি মিত্ৰজোঁটৰ। মুছলমানক কেতিয়াও নুই কৰিব নোৱাৰে। আমি জনাই আছো ডাঙৰ খবৰ, নামাজক লৈ মুখ্যমন্ত্ৰীক হুংকাৰ এইবাৰ ইণ্ডি মিত্ৰজোঁটৰ। মুছলমানক নুই কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশ স্বাধীন কৰাৰ নামত বলিদান দিছিল মুছলমানে। দেশ স্বাধীন কৰাৰ নামত বলিদান দিছিল মুছলমানে আৰু সংবিধানে সকলো ধৰ্মৰ লোককে সম মৰ্যাদা দিছে। সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনে কাম কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। আৰু নামাজ বিৰতি বিলুপ্তিক লৈ এইবাৰ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা ইণ্ডিয়া মিত্ৰজোঁটৰ। নামাজ বিৰতিৰ বিলুপ্তিকৰণক লৈ এইদৰে ইণ্ডিয়া মিত্ৰজোঁটৰ তৰফৰ পৰা কঠোৰ সমালোচনা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসম বিধানসভাত নামাজ বিৰতিৰ বিলুপ্তিৰ সিদ্ধান্তৰ পাছতেই গৰ্জন দেখিবলৈ পোৱা গৈছে বিৰোধীৰ। আৰু শুকুৰবাৰৰ দিনটোত জুমাৰ নামাজৰ বাবেই বিধানসভাত আছিল 2 ঘণ্টীয়া ছুটি। 1937 পৰা এই নিয়ম চলি আহিছিল অসম বিধানসভাত আৰু আগন্তুক বিধানসভাৰ পৰা নাপাব জুমাৰ নামাজৰ বাবে 2 ঘণ্টীয়া বিৰতি। আগন্তুক বিধানসভাৰ পৰা 2 ঘণ্টীয়া বিৰতি নাপাব জুমাৰ নামাজৰ বাবে। এই সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীক জোৰদাৰ সমালোচনা কৰিছে RJDৰ তেজস্বী যাদৱে। এই সিদ্ধান্তক লৈ এইদৰে RJDৰ তেজস্বী যাদৱে জোৰদাৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
পৰৱৰ্তী আন এক ডাঙৰ খবৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, কিয়নো এইকেইটা যদি ভুল কৰে আপুনি তেতিয়াহ'লে চাকৰিৰ পৰা আপুনি বঞ্চিত হ'ব। আমি জনাই আছোঁ এটা নতুন খবৰ, কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীয়ে কেতিয়াও নকৰিব এইকেইটা ভুল। যদি সেইকেইটা ভুল কৰিছে তেন্তে নিশ্চিতভাৱে বিপদ হ'ব আপোনাৰ। এই ভুল কৰিলে বঞ্চিত হ'ব পাৰে চৰকাৰী চাকৰি লাভৰ পৰা। নতুন নিয়ম মানি এইবাৰ পৰীক্ষাৰ্থীয়ে বহিব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত হললৈ পৰীক্ষাৰ্থীয়ে আনিব নোৱাৰিব কোনো ধৰণৰ সামগ্ৰী। মোবাইল ফোন, কেলকুলেটৰ আৰু অন্য সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা হলত। কেৱল এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰৰ লগতে অন্য যাৱতীয় সামগ্ৰীহে নিব পাৰিব পৰীক্ষাৰ্থীসকলে। 2 ছেপ্টেম্বৰত পৰীক্ষাৰ্থীয়ে লাভ কৰিব এডমিট কাৰ্ড। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ এডমিট কাৰ্ড অহা 2 ছেপ্টেম্বৰৰ পৰা পৰীক্ষাৰ্থীয়ে সংগ্ৰহ কৰিব লাগিব। www.assam.gov.in এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। লগতে www.site.sebaonline.org ৰ তৰফৰ পৰাও এইদৰে এডমিট কাৰ্ডৰ সুবিধা দিয়া হৈছে আৰু এই দুইটা ৱেবছাইটৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰৱৰ্তী খবৰ, য়েমেনত প্ৰবল বৃষ্টিপাত হৈছে। বাঢ়নী পানীত এতিয়ালৈকে প্ৰাণ গৈছে 84 গৰাকীকৈ লোকৰ। এক তথ্য অনুসৰি এই বানপানীৰ বাবেই যোৱা জুলাইৰ পৰা আগষ্টলৈকে প্ৰায় 2,50,000 লোক গৃহহাৰা হৈছে আৰু 84 গৰাকীকৈ লোকৰ প্ৰাণ গৈছে।